ঠিক আছে মই দলৰ মানুহখিনি আছে এতিয়া যিখিনি কাম সেইখিনি তৈয়াৰ কৰিব লাগিব সেইখিনি আমাৰ লোকেল মানুহখিনিৰ লগত থাকি কৰি দিব আৰু চৰকাৰীভাৱে কি কৰিব পৰা আমাৰ এডিচি থাকিবই মই সেইকাৰণে খবৰ পাই মই ইয়াতে আছিলোঁৱে তেওঁলোকৰ লগত আহিলোঁ অলপ আমাৰ ফালৰ পৰা এটা হেৰি কৰিব যে এনেকৈ যাতে ফটাফট খেতিতে গুচি নাযায় মানুহখিনি কি হয় তেনেকুৱাকৈ ইলিগেল হেৰিবিলাকত গুচি গ'লে পিছত এনেকুৱা ঘটনাবিলাকে আমাক দিগদাৰ কৰে অসম নাগালেণ্ড সীমান্তৱৰ্তী এই অঞ্চলত 6জন শ্ৰমিকৰ খুব দুখজনকভাৱে মৃত্যু হৈছে আৰু মই যেহেতু গোলাঘাটলৈকে পতাকা উত্তোলনৰ কাৰণে আহিছিলোঁ আৰু খবৰটো পোৱাৰ লগে লগে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে ইয়ালৈ আহিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবিলাকক সকলৰ লগত কথা পাতিলোঁ ঘটনাটো নিতান্তই দুখজনক এতিয়া আমাৰ বিভাগৰ বা আমাৰ প্ৰশাসনে গোটেইখিনি যা-যোগাৰ কৰি আছে তেওঁলোকৰ মৃত শৰীৰ আহি পাইছে 6গৰাকী আৰু তাৰ পোষ্টমৰ্টম হৈ গ'ল অলখন্তে সময় পিছলৈ গাঁৱলৈ অনা হ'ব আৰু বাকী যিখিনি মানে চৰকাৰী ব্যৱস্থাৰ মাজত আছে সেইখিনি আমি কৰিব দিছোঁ কাৰণ সীমান্তৱৰ্তী অঞ্চল ইয়াত কিছুমান অফিচিয়েল অসুবিধাও আছে তথাপিতো সিমানখিনি দূৰ কৰি কেনেকৈ এই পৰিয়ালকেইটাক আমি সহায় কৰিব পাৰোঁ সেইটো আমি চেষ্টা কৰিম নহ'লেও মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিয়ে হওক বা আমাৰ বিভাগীয় SDMৰ ফালৰ পৰা কেনেকৈ পৰা যায় একে আখৰে মই ক'ব পৰা নাই কাৰণ সীমান্তৱৰ্তী অঞ্চলত কিছুমান অসুবিধা আছে এই গোটেইখিনি চাই যিমান দূৰ পাৰে আমাৰ ADC আছে ইয়াতে গতিকে তেখেতে দায়িত্ব ল'ব স্থানীয় বিধায়কেও গোটেইখিনি চাব আৰু আমাৰ দলৰ কৰ্মকৰ্তাসকল স্থানীয় ৰাইজ সকলো লগত আছে দুখজনক ঘটনা কিন্তু উপায়টো নাই সকলোৱে এই সময়ত সহায়ৰ হাত আগবঢ়াব কিমানে আৰু